ৰাইডঙিয়া সমবায় সমিতি লিমিটেডৰ সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ। চৰকাৰে আমাক এটা বিহেদ ব্যৱস্থা কৰক, চৰকাৰে আমাৰ ব্যৱস্থা কৰক। 5 জনৰ বিৰুদ্ধে এজাহাৰ দাখিল। নগাঁও জিলাৰ ৰাইডঙিয়া সমবায় সমিতি লিমিটেডৰ এজন সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে একাংশ গ্ৰাহকে। ৰাইডঙিয়া সমবায় সমিতি লিমিটেডৰ গেন্দুৱা পথাৰৰ সুলভ মূল্যৰ দোকানী আব্দুল ছাহিদৰ পুত্ৰ ৱাজিদুৰ ইছলামৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে একাংশ গ্ৰাহকে। অভিযোগ অনুসৰি সময়মতে গ্ৰাহকক চাউল নিদিয়া, ৰাতি চাউল দিয়া, গ্ৰাহকৰ লগত অসৎ আচৰণ কৰা, গ্ৰাহকৰ ৰেচন কাৰ্ড লুকাই ৰখা, নতুন ৰেচন কাৰ্ড বনাই দিয়াৰ নামত ধন লোৱা, গ্ৰাহকক কমকৈ চাউল দিয়া, ৰেচন কাৰ্ডত নতুন নাম সোমাই দিয়াৰ নামত ধন সংগ্ৰহ কৰা, ৰেচন কাৰ্ডত নাম থকা স্বত্বেও মালামাল নিদিয়া আদি কৰি বহুতো অভিযোগ গ্ৰাহকৰ মুখে মুখে। ইয়াৰ উপৰিও যোৱা 3 ফেব্ৰুৱাৰীত গ্ৰাহক মুৰ্ছিদা খাতুন আৰু তেওঁৰ পুত্ৰ মাজাৰুল ইছলামক সুলভ মূল্যৰ দোকানী ৱাজিদুৰ ইছলামৰ গুণ্ডা বাহিনীয়ে মাৰপিট কৰাৰো অভিযোগ উত্থাপন হৈছে। গ্ৰাহক মুৰ্ছিদা খাতুনে জাজৰি আৰক্ষী থানাত ৱাজিদুৰ ইছলাম, জহিৰুল ইছলাম, ইন্নছ আলীকে আদি কৰি 5 জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। গেন্দুৱা পথাৰ জাজৰি থানা ৰাইডঙিয়া। তেখেতৰ নাম আমাক 4 জনে মাৰপিট কৰিছে। তেওঁৰ নাম হৈছে জহিৰুল ইছলাম আৰু আছিলে ইদ্ৰিছ আলী, ইন্নছ আলী আৰু আছিলে আবু কালাম আৰু এখেতৰ নাম কি আছিলে আৰু এজন আছিলে। 5 জন মানুহে মোক এনেকুৱা মাৰধৰ কৰিলে। ৱাজিদুল্লাহ। মই চৰকাৰক এটা আহ্বান জনাম যে আমাৰ এই দুখীয়া দৰিদ্ৰ মানুহ যাতে ঠগিবলৈ নাপায়। এই দুখীয়া মানুহে যিখিনি প্ৰাপ্য চাউলৰ ৰেচন চাউল সেইটো পাব লাগে আৰু এই ৱাজিদুল্লাহক অতি সোনকালে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ পঠিয়াব লাগে। প্ৰায় 100 মানুহতকে বেছি আছে। আমাৰ ৰাইজ চাইছে, আমাৰ ৰাইজৰ একমতেই আছে। আমাৰ ৰাইজে চাই কি বিচাৰে, ৰাইজ আপোনালোকে এবাৰ হাত দাঙি কৈ দিয়ক যে কি আপোনালোকে বিচাৰে নে। আৰু মুখ্যমন্ত্ৰী চাহাবক মই এটা কথাই অনুৰোধ জনাইছো, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অতি সোনকালে অলপ চকু দিয়ক, এনেকুৱা দুৰ্নীতি ভ্ৰষ্টাচাৰ যাতে আৰু নহয়। আৰু আমাৰ সেই সুলভ মূল্য দোকানীজনক অতি সোনকালে এই গৰীব দুখীয়া মানুহক পেটত লাট মাৰি সি যি কাণ্ড কৰি আছে সেইটো যাতে কৰিব নাপায়। আমাৰ দুখীয়া দৰিদ্ৰ মানুহবিলাকে যাতে সঠিকভাৱে আৰু সময়মতে যাতে চাউলখিনি পায়। 5 জন মানুহ আছে, চাউল দিয়ে 6 জন মানুহৰ, এজন মানুহৰ আজি 1 বছৰ ধৰি দিয়া নাই। কলে কৈ দিম পিছৰ মাহত লৈ যাবি, এনেকৈ কৰি কৰি 1 বছৰ গুচি গ'ল। এটা মানুহৰ চাউল পোৱা নাই। সি কয় এইটো মানুহৰ নাম সিংগাৰ দিয়া নাই, সিংগাৰৰ কাৰণে টেকা লাগে। কিমান টকা? 600 টকা নিছে। একবাৰ নিছে 600 টকা, আরেকবাৰ নিছে 300 টকা। এতিয়া নেট মাৰিলে সেইটো মানুহৰ নাম আছে, 7 জনেই ওলাই। সি কয় নাই এতিয়া নাপায়, পিছত পাবি অহা মাহত। এনেকৈ ঘূৰাই আছে। নুৰ মহম্মদ। এজেণ্টৰ নাম আছিল শাহিদ। শাহিদ মৃত্যু হৈ গ'ল। এতিয়া দোকানটো চলাই আছে তাৰ পুত্ৰ ৱাজিদুল ইছলামে। চাউল দেওয়াৰ সময়ত ৱাজিদুল নাথাকে। কোনে দিয়ে? তাৰ মাইকী মানুহে দিয়ে আৰু বেলেগ গুণ্ডা বাহিনীয়ে চাউল দিয়ে। এই মাহত এতিয়াও চাউল পোৱাই নাই। এদিন গৈ সুধিছো, সোধাৰ পিছত আৰু গুণ্ডা মানুহে পুৰা দম দি আছে আমাক। পিছত ওলাই আহিছো, ঘৰৰ পৰা ওলাই দিলে। আপনার নামটো কি? দুষ্মারা বেগম। আপনার কি হল কখন? আমার এই যে আগে চাল পাইছে, তারপর দিচ্ছে বাদে যে সেরা দেয় ঠিক বাদে যখন 3 জনের চাল দেয়, 2 জনের চাল দেয়, চাল দেয় না 2 জনের নাম কায় বাদে এটা লেগে টিহা দিতে 1500 টাকা দিছি। কাক দিছে টাকাটো? এই যে ইয়ার সেরারে ওয়াজিদুল রে মানে কাটটো ঠিক করিব। হ্যাঁ ঠিক করবার লাগে বাদে না বাদে হিরা আর 2 না 3 জন আমার 2টা নাতিন লাগে 2000 টাকা নিছে। এই বিউ করাইব 7 জন বাদে যখন এটা দিছে বাদে আমার ফুতে দিছে আর 450 টাকা। এডো দিছে না টিয়া কোটি হইতাছে, তেও দিছে না। ওখানে উঠে না, ওখানে যে কালো চাল আনছি যে 2 জন মানুষের চাল দিছে আমারে। কার্ডত মানুহ কেজন আছে? কার্ডত 5 জনের নামে 2 জনের চাল দিছে। হ্যাঁ। কি অভিযোগ কখন? আমার অভিযোগ এই যে 5 জনের নাম আমার চাল দিয়ে 4 জনে 19 কিলো চাল দিয়ে 20 কিলো ফল লাগে না আমার 19 কিলো চাল দিয়ে। আর এর দুন কোটি নাম উড়াছে। হালিমা কাছে
চাল লেগে গেলে না যেদিন চাল আইব এদিন চাল দিত না এদিন চাল দিত দুই পাইতো তো পাইলে আমি বাদের দিন আর চাল পাওয়া যায় না কেইজন মানুহ কাটত 4জন নিউজ ডেস্ক রিপোর্ট ডেইলি 24